নমস্কাৰ বন্ধুসকল। ৰামকৃষ্ণ নামৰ এজন কাঠমিস্ত্ৰী আছিল, যিজন সৰু গাঁৱত বাস কৰিছিল। সৰুৰে পৰাই তেওঁ গছ কাটি তাৰ পৰা চকী, টেবুল, বিচনা বনাবলৈ শিকিছিল। জীৱনত কষ্টৰ অভাৱ নাছিল। সূৰ্য উদয়ৰ আগতেই সাৰ পাই ৰাতিলৈকে কাঠ কাটি মানুহৰ বাবে বিভিন্ন বস্তু বনাইছিল। কিন্তু তেওঁ সদায় এটা কথাই ভাবিছিল, মই এজন কাঠমিস্ত্ৰী আৰু মোৰ কাম মানুহৰ বাবে বস্তু বনোৱা। গোটেই দিনটো সি কাম কৰিছিল। মাহটো সি কষ্টেৰে জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে সৰু জুপুৰি এটাত থাকিছিল আৰু সদায় ক'ব যে আমি দুখীয়া মানুহ। এয়াই আমাৰ ভাগ্য। এদিন চহৰৰ পৰা এজন যুৱক গাঁৱলৈ আহিল। তেওঁৰ নাম আছিল বিনীত। গাঁৱত ডিজিটেল ট্ৰেইনিং চেণ্টাৰ খুলিবলৈ আহিছিল। বৰ ভদ্ৰ আছিল আৰু ৰামকৃষ্ণৰ ঘৰৰ চকীবোৰ দেখি আচৰিত হৈছিল। বিনীতে ক'লে, খুৰা, তুমি ইমান ধুনীয়া চকী বনোৱা, তথাপিও দৰিদ্ৰতাত জীয়াই আছা। ৰামকৃষ্ণই ক'লে, পুত্ৰ, এইটোৱেই মোৰ একমাত্ৰ কাম। মই মাত্ৰ এজন দুখীয়া মানুহ। এইখিনিয়েই মই জানো। বিনীতে হাঁহি এটা মাৰি ক'লে, দৰিদ্ৰতা কামত নাথাকে, চিন্তাতহে থাকে। ৰামকৃষ্ণই স্তম্ভিত হৈ পৰিল। তুমি কি বুজাব বিচাৰিছা? তেতিয়া বিনীতে ক'লে, আপুনি আনৰ বাবে চকী বনায়। আপুনি কেতিয়াবা সেইবোৰৰ ওপৰত বহি ভাবিছেনে যে আপুনি নিজে কিবা এটা বিক্ৰী কৰিব পাৰে, নিজৰ নাম উলিয়াব পাৰে, আপোনাৰ চকীবোৰ ব্ৰেণ্ড হ'ব পাৰে? গোটেই ৰাতি ৰামকৃষ্ণৰ টোপনি নাহিল। প্ৰথমবাৰৰ বাবে তেওঁ বনোৱা চকী এখনত বহি ভাবিলে, মই কেৱল এজন কাৰিকৰ নে আৰু কিবা এটা হ'ব পাৰিম? পিছদিনা 4খন ধুনীয়া চকী বনালে। তেওঁ সেইবোৰ পলিচ কৰি তলত এটা নাম লিখিলে। তাৰ পিছত গাঁৱৰ মেলাত চকীবোৰ ৰাখিলে। প্ৰথমবাৰৰ বাবে মানুহে তেওঁৰ চকীবোৰক ব্ৰেণ্ড হিচাপে দেখিলে। স্কুলৰ মাষ্টৰ এজনে চকী দুখন কিনি ক'লে, কি ধুনীয়া নাম। প্ৰকৃত কাম নামটোৱেই চিনি পায়। তেওঁৰ সহায়ত বিনীতে এটা ফেচবুক পেজ তৈয়াৰ কৰিলে। চকীৰ ফটোখন আপলোড কৰা হ'ল। মানুহে লাইক কৰিলে, শ্বেয়াৰ কৰিলে। কেইদিনমানৰ ভিতৰতে চহৰৰ পৰা অৰ্ডাৰ আহিবলৈ ধৰিলে। এতিয়া ৰামকৃষ্ণ কেৱল চকী নিৰ্মাতা নাছিল, তেওঁ এতিয়া ব্যৱসায়ী হৈ উঠিছিল। এদিন এজন সাংবাদিক ৰামকৃষ্ণৰ ওচৰলৈ আহি সুধিলে যে আপোনাৰ কি পৰিৱৰ্তন কৰিছে যে আপুনি সমগ্ৰ জিলাতে বিখ্যাত হৈ পৰিছে? ৰামকৃষ্ণই হাঁহি এটা মাৰি ক'লে, আগতে মই কেৱল হাতেৰে কাম কৰিছিলোঁ, এতিয়া মই মোৰ মাথাৰ সৈতে কাম কৰোঁ। আগতে মই আনৰ বাবে চকী বনাইছিলোঁ, এতিয়া মই নিজেই ব্যৱসায়। মোৰ চিন্তাধাৰা সলনি হ'ল আৰু চিন্তাধাৰাৰ লগে লগে মোৰ ভাগ্য সলনি হৈ গ'ল। এবছৰৰ পাছত ৰামকৃষ্ণই এখন কৰ্মশালা মুকলি কৰে আৰু তাত 10জন লোকে কাম কৰিছিল। তেওঁৰ ব্ৰেণ্ডটো এতিয়া অনলাইন বজাৰতো উপলব্ধ। এতিয়া তেওঁ গাঁৱত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়ে। তেওঁ সিহঁতক কয় যে দক্ষতা গুৰুত্বপূৰ্ণ, কিন্তু চিন্তা আৰু অধিক গুৰুত্বপূৰ্ণ। গতিকে বন্ধুসকল, ৰামকৃষ্ণৰ এই কাহিনীয়ে আমাক শিকাইছে যে যেতিয়ালৈকে ইয়াৰ সঠিক চিন্তাধাৰা নাথাকে, তেতিয়ালৈকে কঠোৰ পৰিশ্ৰম আধৰুৱা। নিজৰ চিন্তাধাৰা সলনি কৰক, নিজৰ দক্ষতাক চিনি লওক, নহ'লে গোটেই জীৱন আনৰ বাবে চকী বনাই থাকিব আৰু নিজেই মাটিত বহি থাকিব। গতিকে বন্ধুসকল, এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু ভাল লাগিলে তেন্তে এই ভিডিঅ'টো লাইক কৰক আৰু এনেধৰণৰ প্ৰেৰণাদায়ক কাহিনীৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।